কালি মানে যেতিয়া আমি ঘৰৰ পৰা ওলাই লাইন গ'ল, ঘৰৰ পৰা ওলাওঁতে দেখা পাই আছোঁ কিবা ধোঁৱা দেখা পাইছোঁ। যেতিয়া নেকি বাহিৰত ওলাই চাওঁ যে ঘৰৰ খিৰিকী দিগি জুই ওলাই আছে। তে ওলোৱাৰ লগে লগে মই হাহাকাৰ কৰি মানুহ মাতিছোঁ। মানুহ মাতাৰ পিছত চবেই ৰাইজও আহিছে। ৰাইজ অহাৰ পিছত তেন্তে পানী চানী দিলে। পিছত ফায়াৰ ব্ৰিগেডত মাতা হৈছে, ফায়াৰ ব্ৰিগেডো আহিছে। সেইখিনিতে পানী দিলে, পুলিচ আহিছিল আৰু যি ধৰক আপোনাৰ ঘৰত যিকোনো মানে যি আছিল আৰু বস্তু একো বাচা নাই। কিন্তু নিমন্ত্ৰণমতে চব জ্বলি শেষে হৈ গ'ল। মোৰ মেচিনৰ আছিল আপোনাৰ ধৰক 50-60 হাজাৰ টকাৰ আৰু বিয়াৰ সামগ্ৰী আছিল, সোণ ৰূপ এইবিলাক আছিল আৰু বন্ধন গোটৰ পৰা পইচা উঠাইছিলোঁ মই 50,000 টকা। 1 টকা খৰচা কৰা নাছিলোঁ, ঘৰৰ কাম কৰিম বুলি ভাবিছিলোঁ। এই পৰা পৰিল। চাইকেল এটা আছিল, চাইকেল গ'ল, মোবাইল জ্বলি গ'ল, মানে কাগজ পাতি মাটিৰ কাগজ পাতি সহকাৰে গ'ল। আৰু ধৰক ঘৰটো 4-5 লাখ টকা হ'ব। 4-5 লাখ টকা। কি ক'ব চৰকাৰৰ ওচৰত, কি ক'ব? চৰকাৰে যাতে মই বিনীত নিবেদন কৰোঁ যাতে মোক ক্ষতিপূৰণটো কৰি দিয়ে। দাস। কি হৈছিলে কালি মানে যেতিয়া আমি ঘৰৰ পৰা ওলাই লাইন গ'ল, ঘৰৰ পৰা ওলাওঁতে দেখা পাই আছোঁ কিবা ধোঁৱা দেখা পাইছোঁ। যেতিয়া নেকি বাহিৰত ওলাই চাওঁ যে ঘৰৰ খিৰিকী দিগি জুই ওলাই আছে। তে ওলোৱাৰ লগে লগে মই হাহাকাৰ কৰি মানুহ মাতিছোঁ। মানুহ মাতাৰ পিছত চবেই ৰাইজও আহিছে। ৰাইজ অহাৰ পিছত তেন্তে পানী চানী দিলে। পিছত ফায়াৰ ব্ৰিগেডত মাতা হৈছে, ফায়াৰ ব্ৰিগেডো আহিছে। সেইখিনিতে পানী দিলে, পুলিচ আহিছিল আৰু যি ধৰক আপোনাৰ ঘৰত যিকোনো মানে যি আছিল আৰু বস্তু একো বাচা নাই। কিন্তু নিমন্ত্ৰণমতে চব জ্বলি শেষে হৈ গ'ল। মোৰ মেচিনৰ আছিল আপোনাৰ ধৰক 50-60 হাজাৰ টকাৰ আৰু বিয়াৰ সামগ্ৰী আছিল, সোণ ৰূপ এইবিলাক আছিল আৰু বন্ধন গোটৰ পৰা পইচা উঠাইছিলোঁ মই 50,000 টকা। 1 টকা খৰচা কৰা নাছিলোঁ, ঘৰৰ কাম কৰিম বুলি ভাবিছিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।